বিবাহৰ 3 দিনৰ পাছতেই স্বামীৰ মৃত্যু হোৱাৰ ৰহস্যৰ কথা জানিলে আপুনিও আচৰিত খাব। ক্ষীৰত সেন্দুৰ দিয়া হ'ল, কিন্তু সেই ৰঙা সেন্দুৰকণ মূল্য যেন তাই বুজি নেপালে। প্ৰতিটো শব্দ শুনিলে আপোনাৰ চকু পানী নিগৰিব। তেন্তে আহক এটা সঁচা প্ৰতিবেদন একেলগেই শুনো। মা দেউতাৰ কথাৰ সন্মত ৰখাই তাই বিয়া হৈছিল। উলহ মালহেৰে বিয়াৰ দিনবোৰ পাৰ হৈ গ'ল। ফুলসজ্জা নিশাৰ দিনা দুয়োৰে মনৰ কথা পাতি আছিল। সেইটো সময়ত তাই কান্দি কান্দি বহুত কথাই কৈছিল। মোৰ এটা কথাই বহুত বেয়া লাগিছিল। তাই কৈছিল, তোৰ লগত বিয়া হ'বলৈ মোৰ একেবাৰেই ইচ্ছা নাছিল। সেইটো মুহূৰ্তত মোৰ এনে লাগিছিল তাইক যেন মই জোৰ জবৰদস্তি কৰিহে বিয়া কৰাইছোঁ। ঘৰৰ সন্মতিত আমাৰ দুজনৰ বিয়া হৈছিল। সেয়ে ইজনে আনজনক বুজিবলৈ অলপ সময়টো লাগিবই ন। তাই কোৱা প্ৰতিটো কথাই মই ধৰি ৰাখিম বুলি ভবা নাছিলোঁ। দ্বিতীয় নিশাও তাইৰ মুখত একেবোৰ কথাই। সেইদিনা তাই বেছি ভাঙি পৰিছিল। সেইদিনা কান্দি কান্দি তাই মোক কৈছিল, বিয়াৰ 4 মাহৰ আগৰেই পৰা তাই হেনো গৰ্ভৱতী। কোনোবা মানৱৰূপী জন্তুৱে হেনো তাইক গৰ্ভৱতী কৰি এৰি দিলে। মোৰ কথাবোৰ এজন পুৰুষে হয়তো অনুভৱ কৰিব পাৰিব। সেই গৰ্ভৱতী পত্নীক লৈ মই ভাঙি পৰিলোঁ। সেই বিয়াৰ ৰভাতলিত তাই কান্দি থকা কাৰণটো কি আছিল? সেই ফুলসজ্জাৰ প্ৰথম নিশা তাই মোক বেয়া ব্যৱহাৰ কিয় কৰিছিল? বিবাহ হোৱাৰ পাছতো তাই কিয় সুখী হোৱা নাছিল? প্ৰতিটো প্ৰশ্নৰ উত্তৰ এটাই, তাই 4 মাহৰ পূৰ্বেই গৰ্ভৱতী আছিল। আন পুৰুষ এজনৰ লগত তাই বিবাহতো বহিছিল। কিন্তু বিবাহৰ 3 দিনৰ পাছতেই তাইৰ স্বামীৰ মৃত্যু হৈছিল। আৰু তাই হৈছে মোৰ বৰ্তমান পত্নী। তাইৰ সুন্দৰ চেহেৰাটো কোনোবাই ধৰ্ষণ কৰিলে। সেইবাবেই তাই নিজকে নিজে বৰ ভাঙি পৰিছে। ঘৰৰ মা দেউতাকো মই প্ৰতিটো কথাই খুলি ক'লোঁ। মা দেউতা আৰু মই প্ৰতিটো কথাই বুজিবলৈ চেষ্টা কৰিলোঁ। তাইৰ সুন্দৰ চেহেৰাটো নহ'লেও তাইৰ মুখৰ হাঁহিটোতো জিৰাই ৰাখিব লাগিবই। তাইক এটা নতুন জীৱন দিবলৈ তাইক মোৰ লগতেই ৰাখিছোঁ। আপোনালোকক এটাই কথা কওঁ, এগৰাকী যুৱতীক ধৰ্ষণ কৰি যুৱতীগৰাকীৰ জীৱনটো ধ্বংস কৰি নেপেলাব। এগৰাকী যুৱতীক কোনোবা মানৱৰূপী জন্তুৱে ধৰ্ষণ কৰাৰ পাছত সেই যুৱতীগৰাকী একেবাৰেই ভাঙি পৰে। ধৰ্ষণ কৰাৰ আগত এবাৰ এগৰাকী যুৱতীৰ জীৱনটোৰ কথা ভাবি চাব। যদি প্ৰতিবেদনটো সম্পূৰ্ণকৈ শুনিছে তেন্তে কথাবোৰ অলপ বুজিবলৈ চেষ্টা কৰিব। প্ৰতিবেদন পোহৰ লাইভ। ধন্যবাদ।